নমস্কাৰ এই মুহূৰ্তত এটা অতি উদ্বেগজনক খবৰ লৈ আহিছো কৰোনাৰ সংহাৰ অব্যাহত আছে আৰু তাৰ মাজতে আন এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে আৰু ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে স্ক্ৰাব টাইপছ ৰোগ আৰু ৰাজস্থানত 700 জনৰ দেহত লগতে নাগালেণ্ডত 600 জনৰ দেহত ধৰা পৰিছে এই ৰোগ আৰু এই ৰোগ বিয়পে উৰহৰ জৰিয়তে আৰু এই মুহূৰ্তত আমি এটা অতি উদ্বেগজনক খবৰ জনাই আছো যেহেতু কৰোনাৰ সংহাৰ বিশ্বজুৰি অব্যাহত আছে আৰু তাৰ মাজতে আন এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে আৰু ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে স্ক্ৰাব টাইপছ ৰোগৰ সংক্ৰমণ আৰু নাগালেণ্ডত 600 জনৰ দেহত এই ৰোগৰ উপস্থিতি ধৰা পৰিছে আৰু লগতে বৰ্তমানলৈ মৃত্যু হৈছে 6 জনকৈ লোকৰ যি সময়ত সমগ্ৰ বিশ্ব কৰোনা আৰু যি সময়ত কৰোনা ভাইৰাছে গুৰুতৰ পৰা গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু সেই সময়তে এক ভয়ংকৰ ৰোগ পোহৰলৈ আহিছে আৰু নাগালেণ্ডত 600 জনকৈ লোকৰ দেহত এই ৰোগৰ উপস্থিতি ধৰা পৰিছে আৰু স্ক্ৰাব টাইফাছ নামৰ এই ৰোগবিধে সম্প্ৰতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে দেশত ৰাজস্থানত 700 জনকৈ লোকৰ দেহত ধৰা পৰিছে এই ৰোগ আৰু ৰাজস্থানৰ উদয়পুৰত 300 জনৰ দেহত এই ৰোগ ধৰা পৰিছে আৰু বৰ্তমান মুহূৰ্তলৈ মৃত্যু হৈছে 6 জনকৈ লোকৰ আৰু এই ৰোগত আক্ৰান্ত হলে আক্ৰান্তৰ শৰীৰত ৰঙা পৰাৰ দৰে এক লক্ষণে দেখা দিয়ে আৰু ই অৰিয়েন্সিয়া সুচুকমুচি জীৱাণুৰ দ্বাৰা বেক্টেৰিয়াৰ দ্বাৰা শৰীৰত বিয়পে ই হৈছে এক অতি সংক্ৰমিত ৰোগ আৰু উৰহৰ জৰিয়তে এই ৰোগ এজনৰ পৰা আন এজনৰ দেহলৈ বিয়পে আৰু এই ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলৰ দেহত তীব্ৰ জ্বৰ মূৰৰ বিষ মাংসপেশীৰ বিষ ৰক্তহীনতা আদি লক্ষণে দেখা দিয়ে আৰু উল্লেখ্য যে যি কেইজন লোকৰ দেহত বৰ্তমানলৈ এই ৰোগৰ উপস্থিতি ধৰা পৰিছে আৰু অধিকাংশ আক্ৰান্ত গ্ৰাম্যাঞ্চলৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে ঘাহনি বা খেতিত নবখিবৰ বাবে আহ্বান জনাইছে চিকিৎসকসকলে আৰু লগতে সম্পূৰ্ণ কাপোৰ পৰিধান কৰিহে বাহিৰলৈ যাবৰ বাবে আহ্বান জনাইছে লগতে নিগনিৰ প্ৰৱেশতো বাধা দিবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে এই যি বিশেষ উৰহ এই উৰহ নিগনিৰ দেহত থাকে আৰু নিগনিৰ জৰিয়তে এটা স্থানৰ পৰা আন এটা স্থানলৈ গমন কৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে বৰষুণৰ বতৰ আৰু ঠাণ্ডা দিনত বিশেষভাৱে বৃদ্ধি পায় এই ৰোগ আৰু ঘৰৰ ওচৰত লেতেৰা পানী জমা নহবৰ বাবেও বা নকৰিবৰ বাবে আহ্বান জনাইছে এতিয়া বিশেষজ্ঞসকলে আৰু লগতে বৰষুণৰ সময়ত বা দীঘলীয়া সময়লৈ কাপোৰ যাতে মুকলি স্থানত নাৰাখে তাৰ বাবেও সতৰ্কতা জাৰি কৰিছে দীৰ্ঘ সময় ধৰি পানীত তিতি থকাৰ ফলত সেই কাপোৰত বেক্টেৰিয়াই সহজতে বাস কৰিব পাৰে আৰু যি কাপোৰ এই ৰোগৰ কাৰক হ'ব পাৰে আৰু 1899 চনত জাপানত পোন প্ৰথমবাৰলৈ এই ৰোগৰ ধৰা পৰিছিল আৰু ভাৰতত 2003, 4 আৰু 2007 চনত বিশেষভাৱে প্ৰভাৱিত হৈছিল এই ৰোগৰ দ্বাৰা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসমত প্ৰথমবাৰলৈ এই ৰোগত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছিল আৰু সম্প্ৰতি দেখিবলৈ পোৱা গৈছে যে নাগালেণ্ডত 600 জনকৈ লোকৰ দেহত এই ৰোগৰ উপস্থিতি ধৰা পৰিছে আৰু বৰ্তমানলৈ 6 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এই ভয়াৱহ স্ক্ৰাব টাইফাছ ৰোগত আমি এই মুহূৰ্তত এটি উদ্বেগজনক খবৰ জনাই আছো বৰ্তমানে সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে কৰোনাৰ সংহাৰ আৰু তাৰ মাজতে আন এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে পুনৰ সক্ৰিয় হৈছে স্ক্ৰাব টাইফাছ ৰোগ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰথমবাৰলৈ অসমত ধৰা পৰিছিল এই ৰোগৰ উপস্থিতি আৰু সম্প্ৰতি নাগালেণ্ডত 600 জনকৈ লোকৰ দেহত পোৱা গৈছে এই ৰোগৰ উপস্থিতি আৰু 6 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে এই ৰোগত আনহাতে ৰাজস্থানত 700 জনকৈ লোকৰ দেহত এই ৰোগৰ লক্ষণে দেখা দিছে আৰু উৰহৰ জৰিয়তে বিয়পিব পাৰে এই বিশেষ ৰোগবিধ আৰু এই ৰোগত আক্ৰান্ত হলে আক্ৰান্তৰ শৰীৰত চিগাৰেটৰ দৰে জ্বলা লক্ষণে দেখা দিয়ে আৰু লগতে আন লক্ষণসমূহ হৈছে তীব্ৰ জ্বৰ মূৰৰ বিষ মাংসপেশীৰ বিষ ৰক্তহীনতা এইসমূহ লক্ষণেও দেখা দিব পাৰে আক্ৰান্তৰ শৰীৰত আৰু নিগনিৰ জৰিয়তেও
এটা স্থানৰ পৰা আন এটা স্থানলৈ প্ৰৱেশ কৰিব পাৰে এই বিশেষ ৰোগৰ বেক্টেৰিয়াই। আৰু এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ভয়াৱহ এই স্ক্ৰাব টাইফাছ ৰোগ। আৰু ইতিমধ্যে নিগনিৰ প্ৰৱেশত বাধা দিছে আৰু বাধা দিবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে বিশেষজ্ঞসকলৰ তৰফৰ পৰা। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈও পৰামৰ্শ আগবঢ়োৱা হৈছে। চিকিৎসকসকলে সতৰ্কতা জাৰি কৰিছে আৰু ঘৰৰ ওচৰত যাতে লেতেৰা পানী জমা হ'বলৈ নিদিয়ে তাৰ বাবেও আহ্বান জনাইছে। আৰু লগতে বৰষুণৰ সময়ত দীঘলীয়া সময়লৈ কাপোৰ মুকলি ঠাইত নাৰাখিবৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে, কিয়নো দীৰ্ঘ সময় ধৰি পানীত যদিহে কাপোৰ ভিজি থাকে তেনেহ'লে সেই কাপোৰত এই ৰোগৰ কাৰক বেক্টেৰিয়াই সহজতে বাস কৰিব পাৰে আৰু এই ৰোগৰ কাৰক হ'ব পাৰে। গতিকে যিসমূহ পৰামৰ্শ আগবঢ়োৱা হৈছে সেয়া পালন কৰাটো এতিয়া অতীৱ প্ৰয়োজন। সকলো সতৰ্ক হোৱা উচিত আৰু এই সতৰ্কতাৰ বাবে আমি ঈশান নিউজে এই বাতৰি এই মুহূৰ্তত পৰিৱেশন কৰি আছো। 2003 চন 4 আৰু লগতে 2007 চনত বিশেষভাৱে এই ৰোগৰ দ্বাৰা প্ৰভাৱিত হৈছিল ভাৰতবাসী। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসমত প্ৰথমবাৰলৈ এই ৰোগৰ ধৰা পৰিছিল। আৰু ঘাঁহনি অঞ্চলত বিশেষভাৱে থিতাপি লয় এই বেক্টেৰিয়াই, যাৰ বাবে ঘাঁহনি বা খেতি অঞ্চলত নবহিবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে। আৰু বৰষুণৰ বতৰ লগতে ঠাণ্ডা দিনত বিশেষভাৱে বৃদ্ধি পায় এই ৰোগ। যিহেতু এতিয়া ঠাণ্ডাৰ দিন আহি আছে, গতিকে সমাগত ঠাণ্ডা দিনক লৈ বিশেষভাৱে সতৰ্কতা জাৰি কৰা হৈছে। আৰু শীতকালত এই ৰোগে বিশেষভাৱে প্ৰভাৱিত কৰে জনসাধাৰণক। এই মুহূৰ্তত এটা অতি উদ্বেগজনক খবৰ আমি জনাই আছো। কৰোনাৰ সংহাৰ অব্যাহত থকাৰ সময়তে আন এক ৰোগৰ তথ্য পোহৰলৈ আহিছে। কিন্তু এই ৰোগ কোনো নতুন ৰোগ নহয়। পূৰ্বতেও এই ৰোগে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল ভাৰতবৰ্ষত। আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে যে কৰোনা সংহাৰ অব্যাহত থকাৰ মাজতে পুনৰ সক্ৰিয় হৈ পৰিছে এই স্ক্ৰাব টাইফাছ ৰোগ। 6জনকৈ লোকে এই মুহূৰ্তলৈ প্ৰাণ হেৰুৱাইছে নাগালেণ্ডত। আৰু নাগালেণ্ডত 600জনকৈ লোকৰ দেহত ধৰা পৰিছে। আনহাতে ৰাজস্থানত 700জনকৈ লোকৰ দেহত এই ৰোগৰ উপস্থিতি ধৰা পৰিছে। তীব্ৰ জ্বৰে দেখা দিব পাৰে আক্ৰান্তৰ শৰীৰত। মাংসপেশীৰ বিষ হ'ব পাৰে, দুৰ্বল অনুভৱ কৰিব পাৰে। এনেধৰণৰ লক্ষণে দেখা দিয়ে সেই বেক্টেৰিয়াই আক্ৰমণ কৰাৰ ফলত। 1944 চনৰ পৰা 1945 চনৰ ভিতৰত অসমত পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ উপস্থিতি ধৰা পৰিছিল আৰু এই ৰোগত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। 2003 চন 4 চন আৰু 7 চনত বিশেষভাৱে ভাৰতবাসীক প্ৰভাৱিত কৰিছিল এই ৰোগে। আৰু শেহতীয়াকৈ পুনৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে এই ৰোগত। বৰষুণৰ বতৰ আৰু শীতকালত বিশেষভাৱে সক্ৰিয় হৈ পৰে এই ৰোগৰ বেক্টেৰিয়া। নাগালেণ্ডত 600জনকৈ লোকৰ দেহত ধৰা পৰিছে এই ৰোগ। আৰু বৰষুণৰ বতৰ আৰু শীতকালত বিশেষভাৱে বৃদ্ধি পায় এই ৰোগ। আৰু ঘৰৰ ওচৰত লেতেৰা পানী জমা নকৰিবৰ বাবে আহ্বান জনোৱা হৈছে। লগতে বৰষুণৰ বতৰত দীঘলীয়া সময়লৈ কাপোৰ মুকলি স্থানত নাৰাখিবৰ বাবেও আহ্বান জনোৱা হৈছে। কাৰণ দীৰ্ঘ সময় ধৰি পানীত ভিজি থকাৰ ফলত এই কাপোৰত বেক্টেৰিয়া সহজতে আক্ৰমণ কৰিব পাৰে, সহজতে বাস কৰিব পাৰে। আৰু যি কাপোৰ এই ৰোগৰ কাৰক হ'ব পাৰে। চীন, জাপান, ইণ্ডোনেছিয়াত বেছিকৈ হয় এই ৰোগ। আৰু শেহতীয়াকৈ ভাৰততো সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে এই ৰোগক। কিন্তু বৰ্তমান মুহূৰ্তলৈ প্ৰতিষেধক উলিওৱা নাই এই ৰোগৰ। আৰু সেই বেক্টেৰিয়া এজন ব্যক্তিৰ দেহত প্ৰৱেশ কৰাৰ 10 দিনৰ পাছত লক্ষণসমূহে দেখা দিয়ে। 1899 চনত জাপানত প্ৰথমবাৰলৈ এই ৰোগৰ উপস্থিতি ধৰা পৰিছিল। কিন্তু বৰ্তমান মুহূৰ্তলৈ উলিওৱা নাই এই স্ক্ৰাব টাইফাছ ৰোগৰ ভেকচিন।
আৰু বৰ্ধিত ঘটনাক কেন্দ্ৰ কৰি এতিয়া চিকিৎসকসকলে সতৰ্কতা জাৰি কৰিছে আৰু সকলোকে আহ্বান জনাইছে আৰু যিসমূহ নীতি নিৰ্দেশনা বা যিসমূহ পৰামৰ্শ আগবঢ়োৱা হৈছে সেই পৰামৰ্শ পালনৰ বাবে এতিয়া আহ্বান জনোৱা হৈছে আমি পুনৰবাৰ জনাইছো ইষ্টাৰ নিউজৰ দৰ্শকসকলক এই খবৰ এইবাবেই জনোৱা হৈছে সতৰ্কতা অৱলম্বনৰ বাবে আসলতে এই খবৰ আমি প্ৰকাশ কৰিছো কিয়নো নাগালেণ্ডত প্ৰৱেশ কৰিছে এই ৰোগে আৰু 6 জনকৈ লোকৰ দেহত ইতিমধ্যে ধৰা পৰিছে এই ৰোগৰ উপস্থিতি লগতে 6 জনকৈ লোকে এই ৰোগত বৰ্তমান মুহূৰ্তলৈ প্ৰাণ হেৰুৱাইছে আৰু উৰহৰ জৰিয়তে যেহেতু এই ৰোগ এজনৰ পৰা আন এজনৰ দেহলৈ বিয়পে লগতে নিগনিৰ জৰিয়তেও বিয়পে সেইবাবে ঘৰৰ ভিতৰত নিগনি প্ৰৱেশত বাধা দিবৰ বাবে আহ্বান জনাইছে এতিয়া বিশেষজ্ঞসকলে আৰু ভাৰতত এতিয়া এনেদৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে স্ক্ৰাব টাইফাছ ৰোগ আৰু ৰাজস্থানত 700 জনকৈ লোকৰ দেহত ধৰা পৰিছে আনহাতে নাগালেণ্ডত 600 জনকৈ লোকৰ বৰ্তমান মুহূৰ্তলৈ 6 জনে প্ৰাণ হেৰুৱাইছে এই ৰোগত আৰু ভয়াৱহভাৱে সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে স্ক্ৰাব টাইফাছৰ আৰু এনে ধৰণৰ শৰীৰত দাগ দেখিবলৈ পোৱা যাব আৰু লগতে তীব্ৰ মূৰৰ বিষ বা তীব্ৰ জ্বৰ হ'ব পাৰে মাংসপেশীৰ বিষ হ'ব পাৰে ৰক্তহীনতাত ভুগিব পাৰে সেই আক্ৰান্ত ব্যক্তিজন আৰু যদিহে এনেবোৰ লক্ষণে দেখা দিয়ে তেনেহলে সেই ব্যক্তিজনে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত আমি পুনৰবাৰ জনাইছো লক্ষণসমূহ হৈছে তীব্ৰ জ্বৰ মূৰৰ বিষ মাংসপেশীৰ বিষ ৰক্তহীনতা আৰু লগতে শৰীৰত কিছু ৰঙা ৰঙৰ দাগ দেখিবলৈ পোৱা যাব আৰু যদি সেই দাগ দেখিবলৈ পায় তেনেহলে তৎমুহূৰ্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু এনে ধৰণৰ দাগ দেখিবলৈ পাব আপোনাৰ শৰীৰত আৰু এনে ধৰণেৰে দেখিলে আপুনি তৎক্ষণাত যোগাযোগ কৰিব চিকিৎসকক আৰু লগতে যিসমূহ সাৱধানতা অৱলম্বনৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে বিশেষজ্ঞ তথা চিকিৎসকসকলৰ তৰফৰ পৰা সেই সমুদায় পৰামৰ্শ পালন কৰাটো অতিকৈ প্ৰয়োজন